খন্তেক সময় পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহি সোণাৰীত উপস্থিত হ'ব আৰু সোণাৰীত ইতিমধ্যে উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় 28,000 মহিলাক তেওঁলোকে 10,000 টকা চেক প্ৰদান কৰিব আৰু মই সামগ্ৰী দৃশ্য দেখুৱাবলৈ ভিডিঅ' জনাইছোঁ। এনেদৰে আচলতে হাজাৰ হাজাৰ মহিলা ওলাই আহিছে সোণাৰী ৰাজহুৱা খেলপথাৰলৈ আৰু পুৱাই ইতিমধ্যে মহিলাসকল ওলাই আহিছে আৰু মোৰ লগত এগৰাকী মহিলা আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে? মই ভজু পঞ্চায়তৰ পৰা আহিছে। কেতিয়া আহিলে আপুনি? এই মাত্ৰ আহি পাইছোঁ। ৰাতিপুৱা কিমান সময়ত আহিলে? এই 8:30টাতে ওলাই অহা। 8:30টাতে ওলাই আহিলে। মুখ্যমন্ত্ৰী কেতিয়া আহিব? 1:30 যথেষ্ট সোনকালে আহিছে। অঁ, আমি থাকিবই পৰা নাই মুঠতে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব বুলি আমাৰ সোণাৰীত ইমান ধুনীয়াকৈ উদ্যমিতা মহিলাসকলক ইমান আগ্ৰহেৰে 10,000 টকাৰ চেক ল'বলৈ তেওঁলোক আহিছে। ৰাতিপুৱাৰ পৰা দেখিছোঁ বহুত যথেষ্ট ভিৰ আমাৰ ইয়াত। 10,000 টকা কি কৰিব? মই 10,000 টকা মই এনেই চাহ বাগানৰ কাৰণে কৰিছোঁ অলপ। আৰু কি মহিলাটো বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? কিমান সময়ত আহিলে আপুনি? আমি অলপ সময় আগতে পাইছোঁহি। মুখ্যমন্ত্ৰীটো 1:30 বজাত আহিব, ইমান সোনকালে আহিলে আপোনালোক? সোনকালে মানে আমি নিজৰ সুবিধা মতে আহিছোঁ আৰু বহিবলৈ। অঁ, 10,000 টকাই কি কৰিব? 10,000 টকাৰে আমি ব্যৱসায় আৰম্ভ কৰিম। অলৰেডি আছে আমাৰ ব্যৱসায়। আমি গাহৰি পালন কৰিছোঁ আৰু তাতকৈ অলপ বঢ়াবলৈ বিচাৰিম। আৰু ক'ৰ পৰা আহিছে আপুনি? আমি বেঙেনাবাৰী পঞ্চায়তৰ। আচলতে মহিলাসকলৰ মন্তব্য আৰু মই নেতৃত্ব আছে, কৰ্মকৰ্তাসকল আছে। আচলতে আজি কি কাৰ্যসূচী ৰাখিছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। কি কাৰ্যসূচী ৰাখিছে আজি? অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি চৰাইদেউ জিলাৰ সোণাৰ সমষ্টিৰ প্ৰায় 28,000 হিতাধিকাৰীক আমাৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা চেক বিতৰণ কৰিব। ইতিমধ্যে আপোনালোকে গম পাইছে, গোটেই পৰিৱেশটো দেখিছে। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলালৈ আদৰণি জনাইছোঁ, উষ্ম আদৰণি জনাইছোঁ। আৰু সমান্তৰালভাৱে চৰাইদেউ জিলাৰ অসামৰিক চিকিৎসালয় নাৰ্ছিং ইনষ্টিটিউট, চৰাইদেউ জিলা পৰিষদৰ কাৰ্যালয়, কানু চাহ বাগিচাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, লগতে 10টাকৈ জগন্নাথ কমিউনিটি আৰু কৌশল কেন্দ্ৰ শুভ উদ্বোধন কৰিব। আৰু আমি ইতিমধ্যে আপোনালোকে গম পাইছে 2024 চনৰ বিধানসভা নিৰ্বাচন সমাগত আৰু এই সময়ছোৱাত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো শ্ৰেণীৰ মানুহৰ সম অধিকাৰ আৰু সমমৰ্যাদাৰ বাবে কাম কৰি অহা অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই মঞ্চৰ পৰা আজি এই অনুষ্ঠানৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আজি শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলাত প্ৰতিটো সমষ্টিত উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক, কেৱল মহিলাসকলক বিশেষভাৱে আৰ্থিকভাৱে স্বাৱলম্বিতা হোৱাৰ স্বাৰ্থত তেখেতে যি পদক্ষেপ, যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি পুনৰবাৰ এই মঞ্চত যিসকল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সমান্তৰালভাৱে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী আৰু বিষয়া ইয়াত অংশগ্ৰহণ কৰিব। আমি সকলোকে আদৰণি জনাইছোঁ। আৰু আজি যি কাৰ্যসূচী, এই কাৰ্যসূচীত আমি বিশেষভাৱে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ভাৰতীয় জনতা পাৰ্টী দলৰ যিমানবিলাক আমাৰ চৰকাৰী কাৰ্যসূচী, এই কাৰ্যসূচীত সময়ে সময়ে আপোনালোকে বিশেষকৈ জনমানসত মানে প্ৰচাৰৰ কাৰণে যিখিনি আপোনালোকে কষ্ট ত্যাগ কৰি আহিছে তাৰ বাবে আপোনালোকলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ মন্তব্য আচলতে লুকাই মই সামগ্ৰী দৃশ্য পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত অংশগ্ৰহণ কৰিবলৈ চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 28,000 লোক ইতিমধ্যে ইয়াত উপস্থিত হৈছে, মহিলা উপস্থিত হৈছে। আৰু সকলোৱে আচলতে মুখ্যমন্ত্ৰীগৰাকীক এবাৰ লগ পোৱা তথা তেওঁলোকে চাব বিচাৰিছে। আৰু এই দৃশ্য পুৱাৰ পৰা যিহেতু নেকি মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট সময় আছে, মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে প্ৰায় 1:30 বজাতে আচলতে 1:30 বজাৰ পৰা 2 বজাৰ ভিতৰত আচলতে সোণাৰী ৰাজহুৱা খেলপথাৰত উপস্থিত হ'বই। আৰু তাৰ প্ৰাক মুহূৰ্তত আচলতে এয়া পৰিৱেশ, মই সোণাৰী পৰিৱেশ দেখুৱাইছোঁ। আৰু এনেদৰে আচলতে মহিলাসকল ওলাই আহিছে আৰু তেওঁলোকে উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকা এককালীন সাহায্য প্ৰদান কৰা হ'ব এইখন মঞ্চতে। আৰু যথেষ্ট ৰাইজৰ ভিৰ দেখাইছোঁ, যথেষ্ট মহিলাসকল ভিৰ দেখাইছোঁ। আচলতে এনেদৰে ষ্টেডিয়ামতো বহিছে আচলতে হাজাৰ হাজাৰ মহিলা ওলাই আহিছে বুলি ক'ব লাগিব। আৰু এয়া হৈছে সোণাৰী পৰিৱেশ। আৰু আমি সামগ্ৰী দৃশ্য দেখুৱাইছোঁ। আৰু প্ৰায় 1 বজাৰ পৰা 2 বজাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকী সোণাৰী ৰাজহুৱা খেলপথাৰত উপস্থিত হ'বহি। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।